আচলতে আমি পুলিচত দিব লাগিছিলে। এই মানুহজনৰ ছোৱালীজনীয়ে আমাৰ এই স্কুলখনত পঢ়ি আনিছে। চাবত জহৰ নামে যাব মই কৈছো। এতিয়া এজনী যেতিয়া তাই যেতিয়া মানসিকভাৱে ভাগি পৰিব পাৰে, লগৰজনী যেতিয়া বায়েকজনী এখন স্কুলৰ পৰা গুচি গৈছে তাইতো মানসিকভাৱে ভাগি পৰিব পাৰে। এতিয়া সেইটো কথাটো দেউতাকে চিন্তা কৰিব লাগিছিলে। একোৱে হোৱা নাই, অকল দেউতাকে এইবিলাক নাটক ৰচিছে, একো হোৱা নাই। ছোৱালীজনীক কোনেও একো কোৱা নাই, দেউতাকে এইবোৰ নাটক বনাই এইবিলাক কৰিছে। আমি ছোৱালীজনীক কৈছো তোমালোক যদি যাবাগে, কিন্তু এটা কথা মনত ৰাখিবা, আমাৰ স্কুলখনৰ কথা মনত ৰাখিবা। মই তাক সেইটো কথা দিছো। আৰু তেওঁলোকে চব আপোনালোকক আচলতে আমি পুলিচত দিব লাগিছিলে, কিন্তু বেলেগ ৰুমত সোমাই বেলেগ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীক দম দিছে যে তহঁতে এনেকে কবি, তহঁতো আমাৰ এইখন স্কুলৰ পৰা ওলাই যাওঁ বুলি কৈছিলি, কিন্তু আমি সেইটো কৰা নাই আপোনালোকক, বুজিছা নাই? আমি নিজৰ আপোন মানুহ বুলি আপোনালোকক পুলিচত নাই দিয়া, কিন্তু আমি আপোনালোকক পুলিচত দিব লাগিছিলে। বেলেগ ৰুমত কিয় সোমাইছিলে আপোনালোক? হেডৰ লগত কথা পাতিছে, কিন্তু বেলেগ ৰুমত বেলেগ ল'ৰা ছোৱালীক সোমাই পেলাই ল'ৰা ছোৱালীক দম দি কথা ক'ব নালাগে নহয়। কিয় কৈছে? আপোনালোকে ইমান বিশ্বাস আশ্ৰয় ল'ব পাৰেনে? এইখন স্কুলতে আছিলে, আপোনালোকে আজি কেইদিন অহা যোৱা কৰিছে, অকল হেডক পাই যে আপোনালোকে বেছি আহি আক্ৰমণ কৰিছে। আমিবিলাক মৰিছো নেকি? অকল ল'ৰা ছোৱালী, কিমান ল'ৰা ছোৱালী এখন স্কুলৰ পৰা আমি 25 বছৰ ভেঞ্চাৰ চুৰ কৰিলো। আমাৰ ছাত্ৰই ডাঙৰ ডাঙৰ চাকৰি কৰে, আমাক টকা দিব পৰা হ'ল সিহঁত। আৰু শেষত এই মানুহজনৰ ছোৱালীজনীয়ে আমাৰ এই স্কুলখনত পঢ়ি আনিছে। চাবত জহৰ নামে যাব মই কৈছো, জহৰ নামে যাব। মই আপোনালোকে আজি কি কাণ্ডটো কৰিলে বাৰু কওকচোন? ৰুমত ল'ৰা ছোৱালীক 7ৰ ল'ৰা ছোৱালীক দম দিছে। দোৱানত কৈছে, আমি দোৱান বুজি নাপাওঁ, আমি দোৱান বুজি নাপাওঁ। দোৱানত সেইবিলাক কৰিব নালাগে নহয়। আমি আচলতে পুলিচত দিব লাগিছিলে, পুলিচত ভৰাই দিব লাগিছিলে। ষ্টাৰৰ পৰা মানে হেণ্ডিশ্যন কৰিছিলে মানে কেলাগাং স্কুলত। মানে আমাৰ গাঁৱৰ ছোৱালীয়ে আছিলে লগৰৰ। পিতাম্বৰদেৱ স্কুলত মানে এটা ছোৱালী ছিট পালেগে। ছিটটো পোৱাৰ পাছত মানে দুইজনীটো মানে একেটা হেৰিয়ে বাপেকৰে, গতিকে লৈ একটাটো ছিট পালে, একটাটো ফেইল হ'ল। গতিকে লৈ দুইজনটোৱে ইয়াতে এডমিশ্যন কৰিছিলেগৈ, ছিটটো নাপাব বুলি। একজনে দিছিলে ছিট পৰীক্ষাটো, গতিকে একজনটো তাত ভাল হ'ল, তাতো এডমিশ্যন কৰিব লাগিব। এডমিশ্যন কৰি পেলাই ছিটটো পালোগৈ, এডমিশ্যনটো কৰিলে। ছোৱালীটো যাবলৈ ইচ্ছা হ'ল তাত, গতিকে তাতে তাতে এডমিশ্যন কৰি পেলাই স্কুল যাম বুলি ক'লে ছোৱালী ডাঙৰজনীটো। তাৰপিছত সৰুটো ইয়াতে থাকিবলৈ মন নাছিলে, ইয়াতে স্কুল এসপ্তাহ 10 দিনমান ক্লাছ কৰিছিলেগৈ ইয়াত। তাৰপিছত এতিয়া মানে ডাঙৰজনীৰ পৰা চাৰ্টিফিকেট বা কাগজ পত্ৰ কিবা ইয়াৰ পৰা ওলাবলৈ যাওঁতে মাষ্টৰ ইহঁতৰ পৰা ছাৰহঁতৰ পৰা খুজিবলৈ যাওঁতে মানে দুইজনকে নিব লাগিব। বহুত 4বাৰমান ইয়াত আবেদন কৰিছোঁ, আমি ৰিকুৱেষ্ট কৰিছোঁ মানে, তথাপি মানা নাই। ছোৱালীটো নিব লাগিব, দুইটাটো নিব লাগিব, একটাটো নিলে দুইটাটো নিব লাগে কৈছে। আজি ওলাই দিছে, কিতাপ পত্ৰ চব ৰখাই দিছে। তাৰপিছত বাইদেৱে মানে মিনু বাইদেউ বুলি কয়, হেড মাষ্টৰটো, হেড বাইদেৱে। তাৰপিছত ছোৱালীটোক খান্দিছেগৈ, নাযাওঁ বেলেগ স্কুলত ক'ত যাম, এতিয়াতো মই বেকাৰত হ'ব, কোন কি হ'ব এইটো নিজে কৈছে মানে। এতিয়া বেলেগতো ছিট পাবলৈ এতিয়া সুবিধাটো নাই। এইটো 6ৰ, গতিকে লৈ মানে ছোৱালীটো মানে খান্দিছে। ইমান কান্দাৰ পাছতো মাষ্টৰবিলাক মানে ইমান গুৰুত্ব নিদিলেগৈ, ডাইৰেক্ট যাবলৈ কৈছে আৰু। বাইদেৱে কি কয়, বাইদেৱে দুজনী ছোৱালীকে মানে ইয়াৰ পৰা ওলাই নিবলৈ কৈছে, কাৰণ এজনী গড়মূৰ পিতাম্বৰদেৱত ছিট পালেগৈ, এইমতে দ্বিতীয়জনী ছিটটো নাপালেগৈ। ইয়াৰ কাৰণে বাইদেউ দুজনকে এতিয়া ক্লাছ চলি থকাৰ পিছতো মানে ওলাই পঠাইছেগৈ মানে। বাইদেউ আৰু কি কৈছে, ইমান আমি অভিভাৱক হিচাপে আপোনাৰ ইয়াত 4-5বাৰমান আবেদন দিছোঁ, আবেদনটো গ্ৰাহ্য কৰা নাই। আৰু এতিয়া লাষ্ট আবেদনটো কঠীয়া হ'ল নিলে দুইটাকে নিব লাগে। মই এজনৰ আবেদন বিচাৰিছিলোঁ, কিন্তু দুইটাকে নিলেহে এজনকো লৈ যাবগৈ পাৰিব বুলি ক'লে। ইমান ৰিকুৱেষ্ট কৰিছোঁ বাইদেউ, ছোৱালীজনী পঢ়িবলৈ ইয়াত ইচ্ছা আছে। ইমান এতিয়া 6-8 দিনমান স্কুল ক্লাছ পোৱা হ'ল, এই বন্ধু বান্ধৱীৰ লগত ক্লাছ মানে ইমান মৰম চেনেৰে আৰু শিক্ষকসকলৰ লগতে মৰম চেনেহবোৰ মানে পাহৰিব নোৱাৰাকৈ ইমান অলপ আগতে কান্দিছিলে, এতিয়া মানে অলপ দুখত ছোৱালীজনী হাঁহিব লগা হৈছেগৈ। কথা হ'ল এতিয়া মোৰ তাত এজনী ছোৱালী যে
আদৰুৱাকৈ স্কুলখনৰ পৰা মানে ক্লাছ নকৰাকৈ ওলাই যোৱাটো অতি দুখজনক। কৰিছিলে ৰাইট টু এডুকেশ্যনে এনেকৈ নীতি যদি আছে, মই এইটোৱে ক'ব বিচাৰিছোঁ, যদি ৰাইট টু এডুকেশ্যন এইটো কৰিছে, যদি এজনী ছোৱালীক যে বলপূৰ্বকভাৱে স্কুলৰ পৰা ওলাই দিব পৰা কেপাচিটি আছে, তেনেহ'লে ৰাইট টু এডুকেশ্যনে এইটো বিচাৰ বিবেচনা কৰিব লাগে বুলি মই অভিযোগ উঠিছে। সেইটো তেনেকুৱা ধৰণৰ নহয়। আচলতে দুগৰাকী ছাত্ৰী আহিছিলে আমাৰ বিদ্যালয়লৈ, দুইজনী বাই ভনী। দেউতাকে আৰু পাথৰিচুক LP স্কুলৰ পৰা আহিছিলে। তাৰ এজন সহকাৰী শিক্ষকৰ সৈতে ইয়াত এডমিশ্যন দি থৈ গৈছে। তেওঁলোকে আমাৰ পৰা কিতাপ পত্ৰ লৈ গৈছে আৰু আমাৰ শিক্ষা সেতু পৰ্টেলত তেওঁলোকৰ নাম ইতিমধ্যে তাত এণ্ট্ৰি হৈছে। আৰু এপ্ৰিল মাহৰ 7 তাৰিখলৈকে দুইগৰাকী ছাত্ৰীয়ে আমাৰ ইয়াতে ক্লাছ কৰি আছিলে। হঠাতে আহি পেলাই তেওঁলোকে বেলেগ ক'ৰবাত এডমিশ্যনত দিছোঁ বুলি কৈ ছাত্ৰীগৰাকীক নিবলৈ আহিছিল। আমি তেওঁক ৰিকুৱেষ্ট কৰিছিলোঁ যে ছাত্ৰীগৰাকী ইয়াতে থাকক, কিন্তু তেওঁলোকে নমনাৰ কাৰণে আমি বিদ্যালয়ৰ যে পৰ্টেলৰ পৰা নামটো কটাব লাগিব। গতিকে আমি 2 দিন স্কুলৰ বিহু বন্ধ পালেহি, বিহুৰ খুলিলে আপোনালোক আহিব আৰু তেতিয়া দুইগৰাকী ছাত্ৰীক ইয়াৰ পৰা লৈ যাব বুলি কৈছোঁ। আৰু আমি কিতাপখিনি ছাত্ৰীগৰাকীৰ পৰা কিতাপখিনি ৰখোৱা হয়, যিহেতু আমাৰ বিদ্যালয়লৈ আমি 21 জন ছাত্ৰ ছাত্ৰীৰ বাবে কিতাপ পাইছিলোঁ আৰু বাকী আমাৰ 8 জন ছাত্ৰ ছাত্ৰীয়ে কিতাপ পাবলৈ আছে। গতিকে তেওঁলোকৰ ছাত্ৰীগৰাকীয়ে যিখন বিদ্যালয়তে এডমিশ্যন ল'ব, নিশ্চয় তাত চাগে কিতাপ আছে, তাতেই তেওঁলোকে কিতাপটো পাব বুলি মই ভাবিছোঁ। আৰু আমি পঠিয়াই দিয়া নাই, গাৰ্জেণ্টে নিজে আহি লৈ গৈছে। নাই, তেওঁলোকে অভিযোগ কৰিছে যে এই বিদ্যালয়ত বায়েক গুচি যোৱাৰ কাৰণে পঠিয়াই দিয়া বুলি নহয়, সেইটো আচলতে কি যে তেওঁলোকে ক'ৰবাত চিট পৰীক্ষাত পাছ কৰিছে বুলি কৈছে, ফেইল কৰি পেলাই ইয়াত আহিছে। আৰু আজি যদি দুইজনী ফেইল কৰা ছোৱালীয়ে যদি আমি যদি অকল ফেইল কৰা যদি তাত এবাৰ ফেইল কৰাই যদি আকৌ দিব পাৰে, যিখন বিদ্যালয়ে নহওক ইজনীকো দিব পাৰে, আমিয়ে বাৰু চব ফেইল কৰা ল'ৰা ছোৱালীয়ে ইয়াতে লৈ থাকিম নেকি? নহয়, আপোনালোকে যিহেতু এডমিশ্যন দিছে, কি হৈছে? দুইগৰাকী ছাত্ৰীয়ে আমাৰ এগৰাকী গুচি গ'ল, এগৰাকী গুচি গৈছে মানে আপোনালোকে উলিয়াই পঠিয়াব পাৰে। ইয়াৰ পৰা শিক্ষা ক্ষেত্ৰৰ এপৰ পৰা তেওঁলোক নাযাওঁ বুলি কোৱাৰ পিছত নেযাওঁ বুলি তেওঁ কাৰণে ইগৰাকী ছাত্ৰীটো আমি সোধা নাইকিয়া যে যাবনে নাযায়, সেইটো গাৰ্জেণ্টৰ অভিযোগহে যে ইগৰাকী ছাত্ৰীও আমাৰ ইয়াতে ক্লাছ কৰি আছে। এতিয়া আমি সোধা মতে ছাত্ৰীগৰাকীয়েতো ইয়াৰ পৰা নাযাওঁ বুলি কৈছে। ইয়াতে আমাক নাই কোৱা, গাৰ্জেণ্টে জোৰ কৰিছে যে ইয়াৰ পৰা লৈ যাওঁ বুলি। তেওঁলোকে কোনোবা ভাল স্কুলত মানে নামী স্কুলত চিট পাইছো বুলি কৈছে, তালৈ লৈ গৈছে। এই ছাত্ৰীগৰাকী যিগৰাকী আজি গুচি গৈছে তেওঁ লৈ গৈছে, তেওঁ বেলেগত ক'ৰবাত পাইছে, তেওঁলোকে গৈছে। তাইতো এতিয়া এখন স্কুলতে পঢ়িম বুলি কৈছে। আমাৰ আগত নাই কোৱা তেনেকে। গতিকে তেওঁলোকে ক'ৰবাত ভাল স্কুল মানে বেটাৰ স্কুল পাইছো বুলি কৈছে, তাতে দিম বুলি কৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।